নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে ৰাজনৈতিক দলবোৰৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। এইখিনি সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপিত হৈছে যে তেওঁ হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ লৈছে। মিয়াসকলৰ প্ৰতি তেওঁ পূৰ্বতকৈও ভয়ংকৰ ৰূপত সৰব হৈ পৰিছে। ইয়াৰ দ্বাৰা তেওঁ হিন্দুসকলৰ আস্থা অৰ্জন কৰিবলৈ যত্ন কৰিছে। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কত নিজেনো কি বক্তব্য ৰাখিছে, কিয় তেওঁ মিয়াসকলৰ বিৰুদ্ধে ইমান সৰব হৈ পৰিছে, আহক আমি প্ৰথমতে চাই লওঁ। এইটো অগণতান্ত্ৰিক কেনেকৈ হ'ব? সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে যে আছাম ইজ আণ্ডাৰ দ্য ইনভেশ্যন, তাৰমানে বৰ্তমান অসম আক্ৰমণকাৰীৰ লক্ষ্য হৈ পৰিছে। আৰু সুপ্ৰিম কোৰ্টৰ জাজমেণ্টতে কৈছে যে বাংলাদেশৰ পৰা এই লোকসকলে আহি অসমখনক আক্ৰমণ কৰি আছে। এইটোতো মোৰ ভাষা নহয়, এইটো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ভাষা যে অসমত মিয়াই ইমান সোমাইছে। তেওঁলোকে মুছলিম শব্দটো ব্যৱহাৰ কৰিছে সুপ্ৰিম কোৰ্টে। মই যিহেতু মুছলিম শব্দটো ব্যৱহাৰ কৰিলে অসমীয়া মুছলিমসকলৰ গাটো পৰে, সেইকাৰণে মই মুছলিম শব্দটো ব্যৱহাৰ কৰা নাই, মই মিয়াটো ব্যৱহাৰ কৰিছোঁ। কিন্তু সুপ্ৰিম কোৰ্টেতো ডাইৰেক্ট ডেটা দেখুৱাই দিছে যে ইমান মুছলিম বাঢ়িছে, ইমান পাৰ্চেণ্ট হ'ল। অসম এতিয়া ইনভেশ্যন হৈছে অসমৰ ওপৰত। এইবিলাক কথা মানুহে ভুলতে ভাবে যে এইবিলাক কথা হিমন্ত বিশ্ব শৰ্মাই কৈ আছে বুলি। মই যি কথা কৈছোঁ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ জাজমেণ্টৰ ভিত্তিতহে কৈছোঁ। এটা শব্দও মোৰ নিজৰ নহয়। কোনোবাই ভাবিব পাৰে যে শব্দটো সুপ্ৰিম কোৰ্টে যেনিবা মুছলমান ব্যৱহাৰ কৰিছে, মই ৰাজনীতিত থকা ব্যক্তিৰ কাৰণে মই মিয়া ব্যৱহাৰ কৰিছোঁ, ইমানেই। এই কথাবিলাক মই কৈ থকা বস্তু নহয়। আজি বাংলাদেশৰ পৰা অসমত মিয়া অহা নাই নেকি? এইটো মই ভুল ক'ত ক'লোঁ? যদি মই ভুল কৈছোঁ মোক ভুল বুলি প্ৰমাণ কৰক। যি জিলাত আগতে 10% মুছলিম আছিল তাতে 60% কেনেকৈ হ'ল? এইবিলাক প্ৰশ্নটো মই উঠোৱা নাই, এইবিলাক প্ৰশ্ন সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই উঠাইছে। গতিকে এতিয়া এই শব্দবিলাক এটা শব্দও মোৰ নহয়, এই গোটেই শব্দবিলাক সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ IMDT জাজমেণ্টত পাতে পাতে এই শব্দবোৰ লিখা আছে। সেইকাৰণে যোনে পঢ়া নাই তেওঁলোকে মোক কৈ থাকে, আৰু মই যিমান কওঁ তাতকৈ বেছিকৈ গোপীনাথ বৰদলৈয়ে কৈ গৈছে। মই যিমান কওঁ তাতকৈ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বেছিকৈ কৈ গৈছে। মই যিমান কওঁ তাতকৈ বিষ্ণুৰাম মেধিয়ে বেছিকৈ কৈ গৈছে। মইতো ইমানৰ আধা ক'লেও ইয়াত হুলস্থুল হৈ যাব। গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিয়ে যিমান কৈ গৈছে তাৰ যদি মই 5% কওঁ হুলস্থুল লাগি যাব। তেওঁলোকেতো 100 কৈ গৈছে, মইতো 5% কওঁ। গতিকে এতিয়া যদি গোপীনাথ বৰদলৈ ভুল, কংগ্ৰেছে ক'লে হ'ল যে তেওঁলোকৰ মুখ্যমন্ত্ৰীজন ভুল বুলি। গতিকে এইবিলাক যোনেই, আৰু মই কোৱা কথাখিনি হীৰেণ গোহাঁইও 92 চনত কৈ গৈছে। মই কোৱা একজেক্ট কথাখিনি 1992 চনত হীৰেণ গোহাঁইয়ে কৈ আছিল। কালি ND24ত ধ্ৰুৱ মহন্ত এটা সাক্ষাৎকাৰত পৃষ্ঠা আৰু সংখ্যা দি কৈ আছে। এইবিলাকতো মই আৱিষ্কাৰ কৰা কথা নহয় নহয়। অসমত যদি বৰপেটা, ধুবুৰী, নগাঁও, মৰিগাঁও গ'লেইতো চবেই দেখা পায়। এটা গোলাঘাটত কি হৈছিলে? এতিয়া মোক বিশ্বজিৎ ফুকনে কৈ আছে এভিকশ্যন নহ'লে 16,000 নাম সোমালেহেঁতেন এইবাৰ। এইবিলাকতো মই বনাই কোৱা কথা নহয়। মোক এটেক কৰি কি লাভ হ'ব? তেওঁলোকে কওক যে আমি বাংলাদেশত ঘূৰি যাম, লেঠা মৰি গ'ল। দৰ্শকসকল, মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য শুনাৰ পিছত বিষয়টো সন্দৰ্ভত আপোনালোকৰ স্থিতি কি, সেই বিষয়ে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিব। মুখ্যমন্ত্ৰীগৰাকীয়ে অকল এনেদৰে সাংবাদিকৰ আগত বক্তব্য ৰাখিয়ে এৰা নাই, তেওঁ নিজৰ ফেচবুক পেজতো যথেষ্ট দীঘলীয়া লিখা লিখিছে এই সম্পৰ্কত। মই আপোনালোকক পঢ়ি দিব বিচাৰিছোঁ সেই লেখাটো। তেওঁ লিখিছে, অবৈধ বাংলাদেশী মুছলমান মিয়াক লৈ মই কৰা মন্তব্যৰ বাবে যিসকলে মোক অহৰহ আক্ৰমণ কৰাৰ প্ৰয়াস কৰিছে তেওঁলোকে অলপ ক্ষান্ত হৈ দেশৰ উচ্চতম ন্যায়ালয়ে অসমৰ বিষয়ে কি কৈছে সেয়া পঢ়ি চোৱা উচিত। এয়া মোৰ ভাষ্য নহয়, মোৰ কল্পনা নহয়, আৰু কোনো ৰাজনৈতিক অভিসন্ধিও নহয়।
ন্যায়ালয়ে নিজেই কৈছে অসমত হোৱা নীৰৱ আৰু ভয়াৱহ জনগাঁথনিগত আগ্ৰাসনে নামনি অসমৰ ভূ ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ জিলাসমূহ হেৰুওৱাৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে। অবৈধ প্ৰব্ৰজনৰ ফলত এই জিলাসমূহ লাহে লাহে মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলত পৰিণত হৈছে। মাত্ৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰিব বাংলাদেশৰ সৈতে সেইসমূহ একত্ৰীকৰণৰ দাবী উত্থাপন। কিমান ভয়ংকৰ চাব কথাটো। নামনি অসম হেৰুৱালে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ পৰিব আৰু সেই অঞ্চলৰ চহকী প্ৰাকৃতিক সম্পদ দেশে হেৰুৱাব লাগিব। যেতিয়া দেশৰ সৰ্বোচ্চ সাংবিধানিক ন্যায়ালয়েই জনগাঁথনিগত আগ্ৰাসনৰ দৰে শব্দ ব্যৱহাৰ কৰি ভূমি হেৰুওৱা আৰু ৰাষ্ট্ৰীয় একতাৰ প্ৰতি সম্ভাৱ্য বিপদৰ সতৰ্কবাণী দিয়ে, তেনে বাস্তৱক স্বীকাৰ কৰাটো ঘৃণা বা সাম্প্ৰদায়িকতা নহয়। মন কৰিব, তেনে বাস্তৱক স্বীকাৰ কৰাটো ঘৃণা বা সাম্প্ৰদায়িকতা নহয় বা কোনো সম্প্ৰদায়ক কৰা আক্ৰমণো নহয়। এয়া হৈছে দশকৰ পাছত দশক ধৰি অসমে ভুগি অহা এক গুৰুতৰ তথা দীৰ্ঘদিনীয়া সমস্যাৰ স্বীকৃতি। আমাৰ এই প্ৰচেষ্টা কোনো ধৰ্ম বা ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে নহয়। উচ্চতম ন্যায়ালয়ে দেশক আগবঢ়োৱা সতৰ্কবাণীৰ দৰে আমাৰ প্ৰচেষ্টা হৈছে ভাৰতৰ অসমৰ পৰিচয়, নিৰাপত্তা আৰু ভৱিষ্যতক সুৰক্ষিত কৰা। সেই সতৰ্কবাণীক উপেক্ষা কৰাটোৱেই হ'ব প্ৰকৃতভাৱে অন্যায় অসমৰ প্ৰতিও আৰু ভাৰতৰ প্ৰতিও। কেতিয়াবা ভাবিছেনে, আমি এতিয়া সেইখন অসমত বাস কৰি আছো য'ত আমাৰ সত্ৰসমূহ অবৈধ বাংলাদেশীৰ বিচৰণস্থলী হৈ পৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থানৰ চৌদিশ অচিনাকি লোকেৰে ভৰি পৰিছে। অসমৰ বিভিন্ন ঠাইত হাজাৰ হাজাৰ বিঘা বনাঞ্চলৰ ভূমিত অবৈধ লোকে দখল কৰি থাকে। অসমৰ অস্তিত্বৰ কথা ভাবি আমি সাহস কৰিছো, সত্ৰৰ ভূমি নিয়াৰ পৰা উদ্ধাৰ কৰিছো। আমাৰ বনাঞ্চলৰ ভূমি অধিকাৰ আমাৰ হাতলৈ উভতাই অনাৰ আপ্ৰাণ প্ৰয়াস কৰি আছো। আৰু সেইবাবেই মিয়া প্ৰীতিত গদগদ হৈ থকাসকলে মোক অহৰহ আক্ৰমণ কৰে। অসমৰ জনগাঁথনিগত পৰিৱৰ্তনৰ বাবে তেওঁলোকে ভ্ৰূক্ষেপ নকৰে। তেওঁলোকে বিচাৰে অসমত মিয়াসকল সংখ্যাগুৰু হওক। পুনৰবাৰ কৈছো, অসমৰ পৰিচয়, নিৰাপত্তা আৰু ভৱিষ্যতক সুৰক্ষিত কৰাৰ বাবে আমি আমাৰ দৃঢ় স্থিতিৰ পৰা কেতিয়াও আঁতৰি নাহো। এয়াই হৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজত লিখা বক্তব্য। বিশেষ এই বিষয়ে আৰু কি ক'ম, ইমানখিনি মুখ্যমন্ত্ৰীগৰাকীয়ে ফহিয়াই কোৱাৰ পিছত, ফহিয়াই লিখাৰ পিছত ক'বলগীয়া একোৱে নাথাকে, মাত্ৰ ভবাৰহে অৱকাশ থাকে। আপোনালোকে কি ভাবিছে এইখিনি কথাক লৈ নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো। অসমখন সুৰক্ষিত থাকক, আমি তাৰেই কামনা কৰো মনে প্ৰাণে। ধন্যবাদ।